আজি আহিলোঁ কেইটামান প্ৰশ্ন আৰু তাৰ উত্তৰ লৈ উত্তৰ যিখিনি মোৰ দৃষ্টিত শুদ্ধ তোমালোকে জনা উচিত বুলি ভাবিলোঁ আৰু তোমালোকে হয়তো জানাও। তো প্ৰশ্ন হৈছে যে কিয় কিছুমান কেণ্ডিডেটে প্ৰথম এটেম্পটতে চাকৰি পাবলৈ সক্ষম হয়, কিয় কিছুমানে বহুতবাৰ ট্ৰাই কৰি থাকিও ফাইনেল লিষ্টত নিজৰ নামটো দেখা নাপায়গৈ, কিয় এনে লাগে যেন কিছুমানৰ কাৰণে জীৱনটো অলপ সহজ, কিয় কিছুমানৰ কাৰণে জীৱনটো অলপ কষ্টৰে ভৰা। চ' সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে মই নিজৰ অভিজ্ঞতাৰ বিষয়ে অলপ ক'ব বিচাৰোঁ যে এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত মই প্ৰায় 10 বছৰ সময় চাকৰি কৰিছিলোঁ। তাতে ট্ৰেইনিং এণ্ড প্লেচমেণ্ট অফিচাৰ হিচাপেও আছিলোঁ আৰু সেই সময়ছোৱাত বহুতখিনি এনেকুৱা ষ্টুডেণ্ট লগ পাইছিলোঁ যি পাছৰ সময়ত পাছ কৰি উঠি বিভিন্ন ধৰণৰ চাকৰি ল'বলৈ সক্ষম হৈছিলে। APSC ACS অফিচাৰ পৰা আৰম্ভ কৰি অইল ONGC চাকৰিৰ পৰা আৰম্ভ কৰি ADRE আছাম পুলিচ, কিছুমান ভাল শিক্ষক হৈছেগৈ বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানত, বহুতে এতিয়াও ট্ৰাই কৰি আছে, বহুতে ব্যৱসায়িক ক্ষেত্ৰতো সফল হৈছেগৈ। তাৰ পৰা ওলাই অন্য কামৰ লগতে পাৰ্ট টাইম ক্লাছেছৰ লগতো জড়িত হৈ থাকি তাতো বহুত তেনেকুৱা চিনাকি হৈছে যি পাছৰ সময়ত ভাল ভাল চাকৰি ল'বলৈ সক্ষম হৈছে। এই মানুহখিনি গোটেইখিনি চিনি পোৱাৰ আৰু তেওঁলোকৰ বিষয়ে জনাৰ পাছত মোৰ মানে এটা ধাৰণা হৈছে আৰু মানে আত্মবিশ্বাসেৰে কৈছোঁ যে এটা মই পাৰ্থক্য দেখা পাইছোঁ, যি সহজে সফলতা লাভ কৰে আৰু যি সহজে সফলতা লাভ নকৰে সেই মানুহ চামৰ মাজত। ইয়াত এক্সেপশ্যন আছে, অভিয়াছলি এক্সেপশ্যন চব ক্ষেত্ৰতে থাকে, যে এনেকুৱা নহয় যে যি চাকৰি পোৱা নাই কষ্ট কৰি কৰি তেওঁলোকৰ সেইটো গুণ নাই। বহুত ক্ষেত্ৰত তোমাৰ পৰিস্থিতিও বহুত ডাঙৰ এটা ৰোল প্লে' কৰে। কিন্তু মেজৰিটি মানুহ যাৰ কাৰণে জীৱনটো অলপ কষ্ট যেন লাগে আৰু মাইনৰিটি মানুহ যাৰ কাৰণে জীৱনটো অলপ সহজ যেন দেখা পায়, বাকীবিলাক মানুহে যিটো দেখা পায়, চ' তেওঁলোকৰ মাজত এটা কমন পাৰ্থক্য থকা যেন মোৰ অনুভৱ হৈছে। যাৰ কাৰণে আমি জীৱনটো সহজ বুলি ভাবোঁ সেই মানুহখিনি চাবা তেওঁলোকৰ এটা কমন কোৱালিটি আছে, এটা সাধাৰণ গুণ আছে সকলো ক্ষেত্ৰতে, যে তেওঁলোকে কেতিয়াও দায়িত্ব ল'বলৈ বেয়া নাপায়, দায়িত্ব ল'বলৈ কুণ্ঠাবোধ নকৰে। কিন্তু মেজৰিটি মানুহ আমি কি কৰোঁ, দায়িত্বৰ পৰা পলাব বিচাৰোঁ, বা প্ৰথম ধাৰণা আমাৰ এইটো আহে কামটো নকৰাকৈ কেনেবাকৈ হয় নেকি, এইটো ধাৰণা আহে। আৰু মই হয়তো যে মেজৰিটি মানুহে তেনেকেই আমি ভাবোঁ। কিন্তু মাইনৰিটি মানুহ যাৰ কাৰণে জীৱনটো অলপ সহজ যেন অনুভৱ হয়, বাকীবিলাকে যিটো অনুভৱ কৰে, তেওঁলোকে কিন্তু দায়িত্ব ল'বলৈ বেয়া নোপোৱা এটা কোৱালিটি আছে। এইটো মই এইটো কাৰণে কৈছোঁ যে যেতিয়া মই কলেজখনত পঢ়াই আছিলোঁ তেতিয়া অন্য কামো থাকে। এতিয়া ট্ৰেইনিং এণ্ড প্লেচমেণ্টৰ কিছুমান কাম থাকে, ডাটাবেছ বনোৱা, বেলেগ বেলেগ কোম্পানীৰ কাৰণে বেলেগ বেলেগ ডাটাবেছ দৰকাৰ হয়, সেইবিলাক বনাবলৈ ষ্টুডেণ্টকে দিওঁ। তেনেকুৱা কামবিলাকৰ কাৰণে বা মেগাজিনৰ কাম থাকে, মেগাজিনৰ কিবাকিবি কাম থাকে। চ' সেইবিলাক কাম যেতিয়া আমি দিব বিচাৰোঁ তেতিয়া কিছুমান ষ্টুডেণ্ট নিজে নিজে আগবাঢ়ি আহে, অতি উৎসাহেৰে কামটো কৰেহি। কামটো দিলে একদম ধুনীয়াকৈ, মানে কিছুমান এনেকুৱা ষ্টুডেণ্ট থাকে যাক দায়িত্বটো দিয়াৰ পিছত ভাবিব নালাগে, এই কামটো কৰি দিব, আমুকটো কৰি দিয়ে বুলি ক'লে ধুনীয়াকৈ কৰি দিব। কিছুমান আছে যাক মানে দায়িত্ব দিয়াৰ কথা ভাবিবই নোৱাৰি, এইটো কেতিয়াও নকৰি পলাব, ইয়াৰ কথা ভাবিব নোৱাৰি। চ' যিখিনি আছে যাৰ দায়িত্ব ল'ব পৰাৰ কোৱালিটিটো আছে, দায়িত্ব ল'ব বিচাৰে, দায়িত্ব ল'বলৈ হেমাহি নকৰে, এলাহ নকৰে, তেনেকুৱা ল'ৰা ছোৱালীবিলাকে পাছত দেখা পাওঁ যে তেওঁলোকে চাকৰিও বা নিজৰ যিটো মানে লক্ষ্য সেইবিলাকো সহজে অৰ্জন কৰিবলৈ সক্ষম হয়। আৰু এইটো অকল কলেজৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত নহয়, ঘৰ এখনৰ ক্ষেত্ৰতো তোমাৰ চাবা, এখন সুখৰ ঘৰ সেইখনেই য'ত তোমাৰ দায়িত্ব ল'ব পৰা মানুহ আছে। তোমাৰ 5জন মানুহ আছে ঘৰখনত, তাৰ যদি 3জনেও দায়িত্ব লয় ঘৰখনৰ ভালকৈ, অকল পইচা ঘটা বুলিয়ে নহয়, অন্য ঘৰখনত তোমাৰ ঢেৰ কাম থাকে। ঘৰখনৰ তোমাৰ ইলেক্ট্ৰিচিটি বিল দিয়াৰ পৰা, গেছ চিলিণ্ডাৰ অনাৰ পৰা, বজাৰ কৰাৰ পৰা, খাজানা দিয়াৰ পৰা বহুত কাম থাকে। চ' ঘৰ এখনৰ দায়িত্ব লোৱা মানুহ আছে, ঘৰখন সুখ শান্তিৰে ভৰি থাকে। আনহাতে অন্য এখন ঘৰত যদি তোমাৰ 10জন মানুহ আছে কিন্তু দায়িত্ব লোৱা মানুহ মাত্ৰ 2জন বা 3জন, চ' আল্টিমেটলি কি হয়, 2-3জন মানুহৰ মূৰটো এনি টাইম গৰম হৈ থাকে আৰু গোটেই ঘৰখন মানে অশান্তি হয়, কাজিয়া হয়, গালি পাৰিলে আকৌ কাৰোবাৰ গাত লাগিব। চ' তেনেকুৱা ধৰণৰ হয়। চ' এই দায়িত্ব ল'ব পৰা গুণটো এটা ডাঙৰ কথা, আৰু সেই গুণটো থাকিলে অলপমান কথাবিলাক সহজ হৈ পৰে।
অ'কে সেইটো হয়তো তোমালোকে জানা সাধাৰণ কথাবিলাক সৰুৰ পৰা আমি শিকোঁ কিন্তু তথাপিও মানে সেইটো মাইনৰিটি ক্ষেত্ৰতহে আছে এই গুণটো আছে মেজৰিটি ক্ষেত্ৰত সেই গুণটো নাই যেন মোৰ অনুভৱ হয় চ' সেই কোৱালিটিটোৱে আমাক সফলতা সোনকালে আনিব পাৰে চ' নিজৰ যদি আছে বুলি ভাবা তেতিয়াতো ঠিকেই আছে যদি নাই বুলি ভাবিছা তেনেকুৱা যেন লাগে যেন মই অলপ দায়িত্ব ল'বলৈ বেয়া পাওঁ তেতিয়া সেই অলপ নিজৰ এইটো কাৰেকশ্যন কৰা ভিতৰৰ পৰা তেতিয়া চাবা বস্তুবিলাক সহজ হৈ পৰিব অকল তোমাৰ নিজৰ দায়িত্ব বুলিয়ে নহয় দায়িত্বখিনি চিনি পাব লাগিব বুলি সব দায়িত্ব লৈ ফুৰিবলৈও কোৱা নাই তোমাৰ গোটেই সমাজৰ দায়িত্ব লৈ ফুৰিব লাগিব তেনেকুৱাও নহয় নিজৰ দায়িত্ব নিজৰ মা দেউতাৰ দায়িত্ব নিজৰ ঘৰৰ দায়িত্ব অ'কে এইখিনি মানে এনেই জেনেৰেল উপদেশ বুলিয়ে নহয় তোমালোকক মই এইটো কাৰণে কৈছোঁ যাতে চাকৰি তোমালোকে যিসকলে কষ্ট কৰি আছা পাবৰ কাৰণে বহুতবাৰ ট্ৰাই কৰিও পোৱা নাই এই কামটো কৰি চোৱা তোমালোকৰ অলপ হ'লেও সহায় হ'ব দুজন মই দুটা আৰু এটা এক্সাম্পল দিছোঁ এজন ছাপ'জ কেণ্ডিডেট আছে 10 ঘণ্টা পঢ়ে দিনটো 10 ঘণ্টা কৰে কিন্তু মাকে ছাপ'জ কিবা এটা ক'লে যে আমুকটো বজাৰটো কৰি দিছে নাই মোক পঢ়িব আছে বুলি পঢ়া টেবুলৰ পৰা নুঠেই এজন আছে 5 ঘণ্টা পঢ়ে কিন্তু ঘৰৰ বাকী কামো কৰে তোমাৰ গেছ চিলিণ্ডাৰ আনি দিয়াৰ পৰা বজাৰ কৰাৰ পৰা মাকক ক'ৰবাত নিয়াৰ পৰা অনাৰ পৰা দেউতাকক ক'ৰবাত নিয়া অনাৰ পৰা কে বা পেঞ্চনৰ কিবা কাম আছে ছাপ'জ মানে বয়সস্থ আছে দেউতাক মাক তেওঁলোকৰ কাম কৰি দিয়াৰ পৰা সেই কামখিনিও কৰে চ' মই কৈছোঁ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা সেইজন ছেকেণ্ড যিজন আছে যি দায়িত্বও সমানে লয় পঢ়া শুনাও সমানে কৰে তেওঁৰ কিন্তু ছাকচেছ হোৱাৰ চান্সটো বেছি কাৰণ তোমাৰ এই দায়িত্ব লৈ যিখিনি কথা শিকা যায় যিখিনি জ্ঞান অৰ্জন কৰা যায় কিতাপৰ পৰা তুমি কেতিয়াও নোপোৱা তুমি 10 বছৰ পঢ়া তুমি গ্ৰেজুৱেশ্যন কৰা মাষ্টাৰ ডিগ্ৰী কৰা PhD কৰা তুমি যিমান জ্ঞান অৰ্জন কৰিবা 6 মাহ তুমি চাকৰি কৰিছোৱা তাতকৈ বেছি কথা শিকিবা বিশেষকৈ তুমি ব্যক্তিগত খণ্ডত যদি কোনোবাই চাকৰি কৰিছা য'ত তোমাৰ বহুত কষ্ট হয় তো সেই 6 মাহত তুমি যিমান কথা শিকিবা তুমি যিমান পঢ়িলেও সেইখিনি কথা কেতিয়াও শিকিব নোৱাৰা অ'কে চ' এই দায়িত্ব ল'ব পৰা গুণটো বহুত ডাঙৰ কথা আৰু এই গুণটোৱে আমাক মানে বেলেগ কৰি পেলাই মেজৰিটিৰ পৰা চ' এইটো ল'বলৈ শিকা যদি আছেতো ভালেই কথা তেতিয়া তোমাৰ সহজ হ'ব কথাখিনি তেতিয়া সোনকালে সফলতাও লাভ কৰিবা সেইটোৱে মই আশা কৰোঁ অ'কে চ' এইটোৱে কথা আশা কৰিছোঁ দিছ উইল হেল্প থেংক ইউ ভেৰি মাছ